নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিনৰ হত্যা ছেপ্টেম্বৰত হৈছিলে। আৰু এটা কেছ মনত আছেনে? এই হনিমুনলৈ আহিছিলে যে আপোনাৰ মেঘালয়, নিশ্চয় মনত আছে চাগে। সেইটো তেতিয়া আমাৰ অসমতো খুব ভাইৰেল হৈ আছিলে, বহুতে পাহৰিছে চাগে। এই যে মই SIT ঘেণ্টা SIT যে কৈ থাকোঁ, SITটো ইমান ইজি নহয় আচলতে। সেইদিনাখনো মই ক'লোঁ যে পেহেলগামৰ SIT তেওঁলোকে সময় ল'লে প্ৰায় 8 মাহ। আৰু আমাৰ ইয়াত জুবিনৰ SIT বনি গ'ল 2 মাহ 3 সপ্তাহ। কিন্তু এই ৰাজা ৰঘুবংশীক যে মাৰ্ডাৰ কৰিছিলে, তেওঁৰ পত্নীয়ে মাৰ্ডাৰ কৰিছিলে। পিছত গৈ গোটেই তেওঁ বহুত ড্ৰামা চামা প্ৰথমতে কোনো ধৰিবই পৰা নাছিলে। তাত মানে বেচিকেলি মানে মেঘালয়ৰ মানুহখিনিক নেশ্যনেল মিডিয়াত দোষাৰোপ কৰা এটা কৰিছিলে। অসম বা আমাৰ কামাখ্যাকো বদনাম কৰাৰ এটা চেষ্টা চলিছিলে। কামাখ্যাৰতো তাত আহিছিলে সোনম ৰঘুবংশী। বহুত মানে হিন্দী ফিল্ম চিনেমাতো এনেকুৱা মাৰ্ডাৰ নেদেখায় আৰু। তো যি নহওক, এইটো জুবিনৰটো মাৰ্ডাৰ হয়। এইটো কিমান হেজাৰ পৃষ্ঠা, আৰু এইখন কিন্তু 700 পৃষ্ঠাৰ দেই। কাৰণ আৰু এতিয়া শেহতীয়াকৈ যোনটো দেখা গৈছে যে মানে জুবিনৰ চৰিত্ৰখনৰ এটা ক'ৰবাত না ক'ৰবাত আচলতে চৰকাৰৰ মানে কোনো মতলবেই নাইকিয়া জুবিনে জাষ্টিছ পাওক, সেইটো নহয়। মানে এতিয়া তেওঁলোকৰ বিভিন্ন এংগেলবিলাক এনেকুৱা বিভিন্ন কেৰেক্টাৰাইজ কৰা হৈছে নতুনভাৱে, যে মানে জুবিনক কেনেকৈ মানে কেৰেক্টাৰ এছাচিনেশ্যন, গম পাইছেনে? মানে তেওঁৰ চৰিত্ৰ লৈ কেনেকৈ কৰিব পৰা যায়, তাৰ এটা নেৰেটিভছ মানে লাহে 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 ষ্টাৰ্ট কৰিছে আৰু। কাৰণ এটা সময়ত গৈ যি জুবিন আজি আমাৰ কাৰণে ভগৱান বা হিৰো হৈ আছে, তেখেতক খলনায়ক মানে নায়ক কেনেকৈ বনোৱা যায় তাৰ কাৰণে কিন্তু পুৰা প্ৰক্ৰিয়াটো চলি আছে। গতিকে সেইফালে আমাৰ চকুটো ৰখা খুব জৰুৰী হয়। তো গতিকে আমি বিচাৰোঁ যে দোষীয়ে শাস্তি পাব লাগে। হয়, ডেফিনেটলি মানে আপোনালোকে মোক কোনো ভুল নুবুজিব, মই যিহেতু গৰিমাৰ ওপৰতে এপিছ'ড বনাওঁ, তো গৰিমাৰ কম্পেৰিজন মানে নহয়, মানে সেইটো মেঘালয় যোনটো মাৰ্ডাৰ হৈছিলে সোনম ৰঘুবংশী নিজৰ পত্নী মানে সেই ডাইৰেক্ট মাৰ্ডাৰে ডাইৰেক্ট ইনভলভ আছিলে। তো গতিকে বহুত এংগেল আছে ইয়াত। মানে এইটো আমিতো দেখাততো দেখি আছোঁ বহুত কিবা কিবি। তেওঁৰ ফেমিলিৰো কোনোবাই সেইটো বিচাৰিছিলে নেকি, সেইবিলাকো হয়তো সময়ত ওলাব। তেওঁৰ ফেমিলিৰ কোনোবা, কাৰণ ফেমিলিটো জুবিনৰ ফেমিলিটো বৰ ডাঙৰ এটা পৰিয়াল ন। ক'ত সোমাই আছে কি মানে সেইটো কোৱাটো এই মুহূৰ্তত টান। এতিয়া মই ইয়াৰ আগতো কৈছোঁ যে চাওক, যে যদি হিম্মত থাকে নিশ্চয় যাব মোদীয়ে সমাধিস্থললৈ। যোৱা নাই কিন্তু। আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে কৈছে যে না, সেইটো মানে এটা কেজুৱেলি ক'লে নহ'ব। ভাৰত ৰত্নৰ কথাটো ভাৰত ৰত্নলৈ আমি চিৰিয়াছলি মানে এছেম্বলিত আলোচনা কৰিব লাগিব, ইয়াৰ পৰা প্ৰস্তাৱ পঠিয়াব লাগিব। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল, তেওঁ কৈছে যে পাৰ্লামেণ্টত কমপক্ষে 1 ঘণ্টা জুবিনৰ এই ওপৰত মানে আলোচনা হ'ব, মানে ভাৰত ৰত্নৰ ওপৰত। মই কিন্তু আজি কপতি ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা এতিয়ালৈকে শুনা নাই কাক ভাৰত ৰত্ন দিয়া হ'ব নহ'ব সেইটোক লৈ 1 ঘণ্টা পাৰ্লামেণ্টৰ মজিয়াত আলোচনা হ'ব, সেইটো নহয়। হয়, পাৰ্লামেণ্টৰ মজিয়াত আলোচনা সেইটো হোৱা উচিত যে এই যে SIT সেইটো লৈ পাৰ্লামেণ্টৰ মজিয়াত আলোচনা হোৱা উচিত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক ইতিমধ্যে ক্লেইম কৰিছে যে তাক জুবিনক মাৰ্ডাৰ কৰা হৈছে, 1জন মাৰ্ডাৰ কৰিছে, 5জন ইনভলভ আছিলে, আৰু একজনৰ নাম নাই, সেইজন কোন ভগৱানে জানে, তেওঁৰ অংক। গতিকে যদি 1 ঘণ্টা, কাৰণ আপোনালোকে মনত পেলাওকচোন, এতিয়া ধৰি লওক ভূপেন হাজৰিকাক যেতিয়া ভাৰত ৰত্ন দিয়া হৈছিলে তেতিয়াও মই লিখিছোঁ, যেতিয়া দিয়া হোৱা নাছিলে তেতিয়াও মই লিখিছিলোঁ। আপোনালোকৰ মনত পৰেনে যে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াৰ আগত পাৰ্লামেণ্টত 1 ঘণ্টা বা 10 মিনিট আলোচনা হৈছিলে? কাৰণ ভাৰত ৰত্ন দিয়াৰ সেইটো কোনো প্ৰক্ৰিয়াই নহয়, সেইটো ছিষ্টেমে নহয়। আজিও কথা বতৰাবিলাক পাতি আছে। গতিকে এই বিষয়বিলাকত কিন্তু অলপ আমি সজাগ সচেতন আৰু অলপ আপডেট হৈ থকাটো খুব জৰুৰী হয়। এতিয়া চাব, এই যে মানে যিটো ৰোড শ্ব' হ'ল,
প্ৰথমতেতো তেওঁলোকে কৈ আছে যে এইটো মানে হেৰি অৰাজনৈতিক তেওঁৰ সফৰটো, কিন্তু দেখা গৈছে যে এণ্টায়াৰ মানে এই যে 20-21 যোনটো কাৰবাৰ চলি আছে 20-21 কাৰবাৰত একটু স্পষ্ট হৈ গৈছে যে এইটো সম্পূৰ্ণ ৰাজনৈতিক। আৰু 266 বোধ কৰোঁ কৰ্মকৰ্তাক লৈ মোদীয়ে তাত এটা হেৰিও কৰিছে, মানে সিক্ৰেট মিছন এটা বনাইছে যে 2026 কেনেকৈ পাৰ হ'ব, কি হ'বনো তাৰ ৰণনীতি। আৰু জমনি কথাটো হ'ল এই জিনটো ৰাহুল গান্ধীক পাপু পাপু বুলি কৈ থাকে নহয়, মানে ৰাহুল গান্ধী যেনেকৈ কৰ্মকৰ্তাসকলৰ লগত মিটিং কৰে নহয়, ঠিক তেনেকৈ যোৱা 11টা বছৰ এই প্ৰথমবাৰৰ কাৰণে কিন্তু মোদীয়ে এইটো তেনেকৈ কৰিলে। গতিকে মোদী কিন্তু এতিয়া ৰাহুলক ফ'ল' কৰিবলৈ ষ্টাৰ্ট কৰিছে, মন কৰিব আপোনালোকে। আৰু 2024 আগতো যিবিলাক তেওঁ ডিমাণ্ড কৰি আহি আছিলে সেই ডিমাণ্ডখিনি কিন্তু মোদী আল্টিমেটলি কৰি আছে, কিন্তু তেওঁলোকে সেইটো ক'ব বিচাৰিছে যে এইটো আমি কৰি আছোঁ, এইটো নহয়। এইবিলাক চব মানে ৰাহুলেৰ হেৰি আছিলে। এতিয়া যে তেওঁলোকৰ যে কাৰ্যকৰ্তা যোনটো সভা হ'ল সেইটো কি হৈছে, এতিয়া আমাৰ বিখ্যাত ৰাইটাৰ খুশবন্ত সিং যদি জীয়াই থকা হ'লে এই যে আপোনাৰ হেৰি হ'ল ন, এইটো কি বুলি ক'লে হয়, এই যোনটো আপোনাৰ ৰোড শ্ব' হ'ল, যিমান মানে আপোনাৰ হেৰি মোদী বহিছে এইফালে হেৰিও আছে, মানে পাৰিলে অলপ পাৰিলে উঠি দিয়ে আৰু মানে এনেকুৱা ক'লে হয় তেখেতে তেওঁ জীয়াই থকা হ'লে, কাৰণ তেওঁ বিভিন্ন ধৰণে এই মানে লিখা মেলাত সেইবিলাকত আছিলে। তেওঁ জীয়াই থকা হ'লে নিশ্চয় ক'লে হয় যে মোদীৰ লগত যে হেৰি ৰোড শ্ব'ত থকা একেখন গাড়ীত, তাত সেইটো নেৰেটিভটো এইটোৱে দিলে হয় যে ড্ৰাইভাৰ হেণ্ডিমেন বুলি। গতিকে এইটো এণ্টায়াৰ হেৰি। তাৰপিছত তেখেতে হেৰিৰ কথা কৈছে, কি বুলি কয় আমাৰ ভূপেন হাজৰিকাৰ কথা কৈছে। ভূপেন হাজৰিকাক মই সন্মান কৰোঁ, কাৰণ ভূপেন হাজৰিকাৰ এংগেলটো বেলেগ, কিন্তু একবাৰৰ কাৰণেও না জুবিনৰ নাম লৈছে, না জুবিনৰ ন্যায় আমি দিয়াম বুলি কৈছে, না জুবিনৰ সমাধি ক্ষেত্ৰলৈ গৈছে, একো কৰা নাই। কিন্তু কেলে জানেনে? কাৰণ জুবিন সেই ব্যক্তি যিজনে কৈছিলে যে বিজেপি বতলা পাৰ্টি হয়, বিজেপিক ভোট দিব নালাগে। তাৰমানে জুবিন এনেকুৱা এটা ব্যক্তিত্ব, না কংগ্ৰেছ না বিজেপি কাৰো ওচৰত কিন্তু তেওঁ মানে নথি স্বীকাৰ কৰা নাই। কিন্তু ভূপেন হাজৰিকা, সন্মান সহকাৰে মই জনাব বিচাৰিছিলোঁ আপোনালোকক, ভূপেন হাজৰিকা কিন্তু যুক্তি যি হওক, কাৰণ তেওঁ অসমত IPTR মোটামুটি হেৰি বুলি ক'ব পাৰে, যিসকল প্ৰথম মানে অৰ্গেনাইজাৰ আছিলে তাৰ মাজত তেখেত প্ৰগতিশীল গান গাইছে, বহুত কিবা কিবি চব ঠিকেই আছে। কিন্তু তেখেত কিন্তু এটা সময়ত গৈ বিজেপিৰ ওচৰত শৰণাপন্ন হৈছিলে, আৰু 2004 চনত কিন্তু আপোনাৰ গুৱাহাটী পাৰ্লামেণ্টত ইলেকশ্যনত হাৰিছিলে। গতিকে এই কথা বতৰাবিলাক মনত থ'ব, কাৰণ জুবিন কোনো পধ্যে তেওঁলোকৰ নহয়। সেইকাৰণে আপুনি হেৰি প্ৰশংসা কৰক নহয়, কাৰণ প্ৰশংসাৰ নামত এইবিলাকতো ভাওনা হৈ আছে। কাৰণ তেখেতৰ গানৰ মাজত যি মানে মেছেজ আছে ভূপেন হাজৰিকাৰ, বা তেওঁৰ যে নীতি আদৰ্শ যি হয়, নীতিগত কিছু তেওঁৰ বিচ্যুতি হৈছিলে 2004 চনত, যিটো কাৰণে বিজেপিৰ ওচৰত নথি স্বীকাৰ কৰি গুৱাহাটী পাৰ্লামেণ্টত কণ্টেষ্ট কৰিছিলে। সেইটো একচুৱেলি তেখেত কৰিব নালাগিছিলে। কিবা বিড়ি কোম্পানীৰো তেওঁ এড দিছিলে, ষ্টাৰ চিমেণ্টৰ এড দিছিলে। এইবিলাক হ'লকৈ বিচ্যুতি কেতিয়াবা হৈ যায়, তাৰে প্ৰতিফলন। কিন্তু জুবিনৰ এইবিলাক ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ বিচ্যুতি হোৱা নাই, যিটো কাৰণে তেওঁ সমাধিস্থললৈ যোৱা নাই, সাহসে কৰা নাই, ভয় খাইছে, আৰু একবাৰ নাম লোৱা নাই। আপোনালোকে চিন্তা কৰকচোন, আমি যে লাখ লাখ মানুহে লিখি আছোঁ জাষ্টিছ ফৰ জুবিন, তাকতো একদম বৃদ্ধাঙ্গুলি দেখুৱালে ন তেওঁ, নাম পৰ্যন্ত উল্লেখ নকৰিলে। তো গতিকে এই সফৰৰ বাকী অধ্যায়বিলাকো আমি নিশ্চয় অহা এপিছ'ডবিলাকত কৰিম। কিন্তু যিহেতু আপোনাৰ হনিমুন মাৰ্ডাৰ বুলি এইটো ব্ৰেণ্ড হৈ আছিলে, মেঘালয়ৰ যোনটো এটা হত্যা, সেইটোক ধৰি লওক ৰাষ্ট্ৰীয় পৰ্যায়ত এটা আলোচনা হৈছিলে কিছু সময়ৰ কাৰণে। কিন্তু জুবিনৰ আজি 3 মাহ পাৰ হৈ গ'ল, এতিয়াও কিন্তু জুবিনৰ যি হত্যা হৈছে তাৰ যি উত্তাপ, তাৰ যি চৰ্চা, সেইটোলৈকে এতিয়ালৈকে কিন্তু শান্ত হোৱা নাই, আৰু মই বোধ কৰোঁ এইটো শান্ত নহয়। তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া
ফৰ্মেলিটিছ আমাক শিকাবলৈ দৰকাৰ নাই, এইটো পাৰ্লামেণ্টত এক ঘণ্টা আলোচনা কৰিব নালাগে। আৰু এই কথাটো কমচে কম ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহজনে জনাটো উচিত, যি খুচি ভুল ভাল বকিব নালাগে। আৰু এতিয়া শুনিছোঁ যে কাৰিকৰ্তা মিটিঙত মানে তেওঁ নাকি ভীষ্ম পিতামহৰ নিচিনা কৰিব, মানে বিজেপিক এইবাৰ 2026 বৈতৰণি পাৰ কৰাৰ দায়িত্ব লৈছে। আৰু কি দৰকাৰ ৰে বাবা, ভীষ্ম পিতামহতো আছুৰ এই বৰ্তা সমুজ্জ্বল ভট্টাচাৰ্য আছেই, তেওঁতো ঠিকাটো লৈছে বিজেপিক কেনেকৈ পাৰ কৰিব, আৰু মোদীক কেনেকৈ লাগে। তাৰমানে ভিতৰে ভিতৰে বিজেপিৰ অৱস্থাটো বেয়া, সেইটো কাৰণে এতিয়া দায়িত্ব ল'বলৈ তেওঁ কৈছে যে মানে মই তেওঁ ভীষ্ম পিতামহৰ কাম কৰিম। গতিকে এইটো এই যি সফল হ'ল তাত এইটো আমি কেতিয়াও অৰাজনৈতিক বুলি ক'ব নোৱাৰোঁ, কাৰণ যদি অৰাজনৈতিক হয় তেতিয়াহ'লে বাজপেয়ী ভৱনত মিটিং কৰিব নালাগিছিলে। নাম্বাৰ 2, এই শ্বহীদৰ তাত গৈ ভাওনা কৰাৰ দৰকাৰ নাছিলে, কাৰণ শ্বহীদের তাত গৈ যে সন্মানটো দিলে ভাল কথা, কিন্তু জুবিনৰ তাতো যাব লাগিছিলে। শহীদৰ এটা সপোন যোৱা 11টা বছৰে মোদীয়ে কি মানিছে নেকি? নাই মনা। যদি মনা নাই তেতিয়াহ'লে মিছাকৈ তাত গৈ ভাওনা কৰাৰ কোনো যুক্তি নাই। তো গতিকে সেইটো বিচাৰ আপোনালোকে কৰিব, সেইমতে বিন্দাছ আপোনালোকে কমেণ্টছ কৰিব, লাইক কৰিব। হয়, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইটো ভিডিঅ' আমাৰ জুবিন অনুৰাগীৰ মাজত ভণ্ডকেইটাক নালাগে, চৰকাৰৰ চামচাকেইটাক নালাগে, এটলিষ্ট যি অনুৰাগী আছে প্ৰকৃত অনুৰাগী তেওঁলোকৰ মাজত মেক্সিমাম শ্বেয়াৰ কৰক। ধন্যবাদ।